আহকচোন আজি বনাওঁ জহাটোৰ সৈতে মাছৰ জোল বলক কেনেকৈ বনাইছোঁ আপোনালোককো দেখুৱাম যদি ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আহকচোন আজি মোৰ ষ্টাইলত মাছ বনাওঁ এয়া লোকেল মাছ লৈছোঁ আধা কেজি আছে ইয়াত ডাঙৰ ডাঙৰকৈ কটা আছে এয়া মাছৰ লগত বনাবৰ কাৰণে চব্জি ৰেডি কৰি লৈছোঁ এয়া চব আজি মই মাছ বনাম জহাটোৰ লগত জহাটোৰ আৰু বিলাহী আলু এটাহে দিছোঁ পিঁয়াজ ধুনীয়াকৈ চব্জিখিনি কাটি লৈছোঁ এয়া গেছটো অন কৰি দিছোঁ এতিয়া মই মাছ ফ্ৰাই কৰিম ইয়াত সৰিয়হৰ তেল দি দিছোঁ খাটি সৰিয়হৰ তেল তেলটো অলপ গৰম হ'বলৈ দিছোঁ মাছ দি দিছোঁ এপিচ এপিচকৈ ধুনীয়াকৈ এপিচ এপিচকৈ মই মাছখিনি ফ্ৰাই কৰি লওঁ সেয়া মাছ ফ্ৰাই কৰি আছে এপিচ এপিচকৈ দি গোটেইখিনি মাছ ফ্ৰাই কৰি ল'ম ভালকৈ ৰঙা হোৱাকৈ ফ্ৰাই কৰিম আলুখিনিয়ে ধুনীয়াকৈ আলুখিনি তেলত ফ্ৰাই কৰি লৈছোঁ আজি মানে মোৰ ষ্টাইলত বনাম গোটেইখিনি অসমীয়াত থলুৱা ষ্টাইলত বনাম আজি বিলাহী দি দিছোঁ বিলাহীখিনি ভালদৰে ভাজি লৈছোঁ ধুনীয়াকৈ আলু আৰু বিলাহী ভাজি চব্জিকে দিছোঁ ইয়াত কাটি থোৱা তৰিখিনি দি দিছোঁ কাটি থোৱা তৰিখিনিও ধুনীয়াকৈ ভাজি লওঁ সিজালৈকে তেলতে ভাজি ল'ব লাগিব ধুনীয়াকৈ তেলতে গলি যোৱালৈকে ভাজি 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 তাৰপৰা নিজে নিজে পানী ওলাব এয়া অকণমান দেৰি গাপ লগাই দিছোঁ ঢাকোনখন আঁতৰাইছোঁ এয়া ধুনীয়াকৈ সিজি আছে ইয়াত এতিয়া মই পানী দিম এয়া আমাৰ চব্জি উতলি আছে ইয়াত এতিয়া ফ্ৰাই কৰি থোৱা মাছখিনি দি দিম এই মাছখিনি কমচে কম 15 মিনিট 20 মিনিটলৈকে সিজিবলৈ দিব লাগিব তাৰপৰাহে চব্জিখন খাব পৰা হ'ব ধুনীয়াকৈ সিজি আছে এতিয়া এয়া আমাৰ জহাটোৰ লগত মাছৰ জোল ৰেডি হৈ গৈছে খাব পৰা হৈ গৈছে